সেফালে দেউতাৰ ঘৰত বেমাৰত পৰি আছে, বিছনাৰ পৰা উঠিব নোৱাৰে। মই এটকাও যদি নাপাওঁ তাহাঁতক খুৱাম কেনেকৈ কচোন। আজি এটা মানুহেও এটকা এটা দিয়া নাই। আৰু অলপ সময় ৰচোন, কি জানিবা কিবা এটা পাওঁৱে, নহ'বা দেউতাৰ ওচৰলৈ কেনেকৈ যাম কচোন। দেউতাৰ ইমান অসুখত আছে, চিকিৎসা কৰিবতো নোৱাৰিলোৱে। কিবা এটা যদি ভালকৈ খাবলৈও নিদিওঁ তেওঁ কেনেকৈ ভাল হ'ব কচোন বোপা। ধৈৰ্য ধৰচোন তহঁতে। দাদা কিবা এটা দি থৈ যাওকচোন দাদা। তহঁতক কি দিব লাগে হা? তহঁতক কি দিব লাগে? ভিক্ষাৰী জাত, খালি ভিক্ষা খুজি খুজি খাবলৈ হয়, কষ্ট কৰিব নোৱাৰো হা? নোৱাৰো মই তহঁতক এটকাও নিদিওঁ। কাম নাই তহঁতৰ, কাম কৰ গৈ যা। দাদা সেই সৰু পোৱালি দুটালৈ মই ক'ত কাম কৰিব যাম কওকচোন। মানুহজনৰ বেমাৰ, বিছনাৰ পৰা উঠিব নোৱাৰে। মই ক'ত কাম কৰিব যাম? কোনেও কাম এটাও নিদিয়েচোন দাদা। কোনোবাই যদি কাম এটা দিয়ে মই কাম এটা কৰাটো একো ডাঙৰ কথা নহয়, মই সকলো কাম কৰিব পাৰিম। দাদা কিবা এটা দি থৈ যাম, নহ'বা মোৰ পোৱালিকেইটাই খাবলৈ নাপাব। চুপ থাক, মোৰ মাথাটো খাই নাথাকিবি দেই। মই যাওঁ, তোৰ লগত চুপতি মাৰি থাকিবলৈ মোৰ সময় নাই। মই দিব নোৱাৰো, মই এটকাও দিব নোৱাৰো। ভিক্ষাৰী জাত চালা এইবোৰো মানে ৰাস্তাত লগ কিয় পাওঁ জানো, মাথা গৰম কৰি দিয়ে মানে। সেই এইসোপানো কেতিয়া নাইকিয়া হয় জানো, দিনটোৱে বেয়া কৰি পেলাই মানে মোৰ। মা ব'লা ঘৰত যাওঁ, আজি এটকাও নাপাওঁ ব'লা। আজি পানী খাই থাকিম ব'লা মা, একো নালাগে ব'লা। মানুহবোৰে ইমান বেয়াকৈ কৈ যায়, বহুত দুখ লাগে মা। ব'লা, দেউতা অকলে আছে নহয়, ব'লা যাওঁগৈ ঘৰলৈকে। ব'ল বোপা, ব'ল যাওঁগৈ ব'ল। আজি কি হ'ব? আজি কেনেকৈ চলিম ভগৱান। হে ভগৱান, মই মৰিমে চাগেও, তুমি চিন্তা নকৰিবা। মই চাগে নাবাচিম, গম পাইছানে? মোক আৰু খাতি কৰি থাকিব নালাগে। তুমি পোৱালিকেইটা গুৰুত্ব দিয়া মালতী, তুমি পোৱালিকেইটা গুৰুত্ব দিয়া। আপুনি তেনেকৈ নক'বচোন। আপুনি কিয় তেনেকৈ কয়? আপোনাৰ ভাল হ'ব, চিন্তা নকৰিব। মোৰ জানো বেমাৰ থকা নাই? মোৰোতো ইমান বেমাৰ আছে। মই জীয়াই থাকিলে আপুনিও জীয়াই থাকিব লাগিব, তেনেকৈ নক'ব। মা তোমালোকে মৰাৰ কথা কৈ নাথাকিবাচোন। আমাৰ কি হ'ব তেতিয়া মা? তেনেকুৱা কথা নক'বা। বোপা বোপা মিলতি। হেৰি উঠকচোন। হেৰি কি হ'ল আপোনাৰ? হেৰি মোক এনেকৈ এৰি থৈ যাব নোৱাৰে। উঠক, মোক এনেকৈ এৰি থৈ যাব নোৱাৰে। ঐ ল'ৰা, তই যে এনেকৈ ভিতৰলৈ সোমাই আহিলি, ইচ্ছা ইমান লেতেৰা চেণ্ডেল আৰু কোৰখন লগতে লৈ আহিলি যে তই। ঐ পোৱালি, ওলাই ইয়াৰ পৰা। এনেকৈ ভিতৰলৈ সোমাই আহে হা? ক'ত সাহ পালি? নহয় মানে বাইদেউ, বাহিৰৰ পৰা মাতি আছিলোঁ ইমানকৈ, আপোনালোকে কোনেও মাত দিয়া নাই, শুনি নাপালে চাগে, সেইকাৰণে মই সোমাই আহিলোঁ বাইদেউ। মোৰ কামখিনি হৈ গ'ল বাইদেউ, মোক মানে অলপ পইচা লাগিছিলে, মোক পইচাকেইটা দিয়ক বাইদেউ, মই যাওঁগৈ। কি? তই কাম কৰিছহে, তোক পইচা লগা হ'লে কালিলৈ দিম যা, আজি নাপাওঁ যা। নহয় মানে বাইদেউ, মোক টকাকেইটা আজিয়ে লাগিছিলে। কালিলৈ বিহু, মোৰ ভণ্টি এজনী আছে, ভণ্টিজনীক মই আজিলৈকে কাপোৰ এযোৰ দিব পৰা নাই। ভণ্টিজনীক কাপোৰ লাগে, সেইবাবে মোক টকাকেইটা লাগে বাইদেউ। মোৰ চলিবলৈ অসুবিধা হৈ গৈছে, মই কালিলৈ আহিব নোৱাৰিম চাগে বাইদেউ, মোক আজিয়ে দিয়ক টকাকেইটা। ঐ মই নোৱাৰো বুলি কোৱা নাই জানো আজি দিবলৈ? যা, বেছি কথা কৈ নাথাকিবি। নাপাওঁ যা আজি। বাইদেউ আপোনালোক ধনী মানুহ, আপোনালোকে বিচাৰিলেতো পইচাটো দিব পাৰে। মই ইমানখিনি কাম কৰিলোঁ, এনেইতো বিচৰা নাই আপোনাক। কালিলৈ বিহু, মোৰ মা দেউতা নাই, মই ভণ্টিজনী কিবা এটা নিদিলে তাই বহুত দুখ পাব বাইদেউ। দিয়কচোন টকাকেইটা মোক, বুজিবলৈ চেষ্টা কৰক মোক বাইদেউ। ঐ পোৱালি, তই ইমান সৰু পোৱালিটো হৈ মোৰ লগত ইমান চুপতি পাৰিছ? ক'ত সাহ পালি হা? নিদো, তোক দিব নোৱাৰো বুলি কৈছো, নোৱাৰো যা, ইয়াৰ পৰা যা, কাম হ'ল যদি গুচি যা, বেছি কথা কৈ নাথাকিবি মোক। তই যোৱাই নাই? দাদা কিয়? ক'ৰ পৰা যায় সেই ভিক্ষাৰী সোপা মানে? যা, ইমান লেতেৰা কাপোৰ সোপা পিন্ধি কোৰখন লৈ এনেকৈ ৰৈ আছো যে, দাদা কিয়? দাদা ইমান বাহিৰৰ পৰা মাতি আছো, শুনা নাই? তই এনেকৈ বহি আছো যে? দাদা চাচোন, মোৰ আজি পৰীক্ষা বহি দিলে, মই ফাৰ্ষ্ট পাইছো, চাচোন দে দাদা। ভণ্টি আহিলি তই? তোৰ পৰীক্ষা ফাৰ্ষ্ট পাইছ, মোৰ শুনি বহুত ভাল লাগিছে ভণ্টি। আগলৈও এনেকৈ ফাৰ্ষ্ট পাই তই ডাঙৰ মানুহ হ'ব লাগিব দেই ভণ্টি। চাওঁ কেনেকুৱা হৈছে। মই দেখুৱা আগতে বাৰু দাদা কথা এটা কচোন, তই কি কান্দি আছিলি ন দাদা? তোৰ কি
নিদি আৰু নিজে মনে মনে কান্দি থাক দাদা তই দাদা তই নাকান্দিবি এনেকে দাদা তই এনেকে কান্দি থাকিলে মোৰ ভাল নালাগে নহয় মই নাই কান্দা মই নাই কান্দা ভণ্টি তইনো মোক ক'ত কান্দা দেখিলি ভণ্টি কথা এটা কচোন তোক বাৰু বিহুটোত মই কাপোৰ এযোৰ দিব নোৱাৰিলোঁ তই সেইকাৰণে দুখ কৰি আছ নেকি বাৰু ভণ্টি দাদা তই সেইটো কথা কাৰণে দুখ কৰি আছ মোৰ কাপোৰনো কি কৰিবলৈ মোৰ কাপোৰ বহুত আছে দেই দাদা মই কিয় দুখ কৰিম নো মই কোনো দুখ লগা নাই ভণ্টি তই অকণো দুখ নকৰিবি ভণ্টি মই কালিলৈ তোক এযোৰ আনি দিমেই কাপোৰ মা দেউতা নহ'ল বুলি মই তোক কষ্ট দিছোঁ ন বহুত মই কালিৰ পৰা আৰু কষ্ট কৰিম তোক সকলো দিম ভণ্টি তোক সকলো দিম তই দুখ কৰি নাথাকিবি দেই ভণ্টি আৰু তই ভালকৈ পঢ়িব লাগিব এতিয়া পৰীক্ষাত ফাৰ্ষ্ট আহিছ ন এনেকৈ ফাৰ্ষ্ট আহি থাকিব লাগিব বুজিলি তই একো অভাৱ নাপাওঁ মই চব আনি দিম তোক দাদা মা পাপাই এৰি থৈ যোৱাৰ পিছতো তই মোক বহুত ভালকে চাইছ দাদা তই চিন্তা নকৰিবি মই অকণো দুখ পোৱা নাই তই দুখ পালেহে মোৰ দুখ লাগে দাদা মই দুখ কৰা নাই ভণ্টি তই নাকান্দিবি তই চকু পানী মোচ তই নাকান্দিবি কৈছোঁ নাকান্দিবি তই কান্দাটো মোৰ সহ্য নহয় হ'ব দে মই নাই কান্দো বল এতিয়া ভাত দে গো বল ভোক লাগিছে তোৰ ভোক লগা নাই মোৰো ভোক লাগিছে ভণ্টি মই বনাই কৰি থৈ দিছোঁ তই স্কুলৰ পৰা আহিলে একেলগে খাম বুলি ব'ল সোনকালে ভাতকেইটা খাওঁগৈ তই হাত ভৰিকেইটা ধুই মই ভাতকেইটা বাঢ়োঁগৈ যা হ'ব দাদা মই হাত ভৰিকেইটা ধুই কাপোৰকেইটা সলাই আহি আছোঁ ৰ ভণ্টিক অকণো কষ্ট দিব নোৱাৰি মই কালিৰ পৰা চব কৰিম মই চব কাম কৰিম আৰু ভণ্টিক মই যি লাগে তাকে আনি দিম তাই ভালকৈ পঢ়ক ভালকৈ পঢ়ি ডাঙৰ মানুহ হওক তাই ইমান দুখ পাইছে পাপা মা থাকোঁতে প্ৰত্যেকটো বিহুতে কাপোৰ দিছিলে এইবাৰ বিহুত মই তাইক কাপোৰ এটা দিব নোৱাৰিলোঁ ককায়েক হৈ যদি তাইৰ আশাবোৰ পূৰণ কৰিব নোৱাৰোঁ তে ককায়েক হৈ লাভ কি মই কালিৰ পৰা চব কাম কৰিম কৰি তাইক মই যি লাগে চব দিম হে ভগৱান মোক শক্তি দিবা প্ৰভু মোক শক্তি দিবা ভণ্টি ভণ্টি কি কৰিছনো ওলাই আছোঁ তোলৈ কি আনিছোঁ চাহি কি দাদা কি আনিছনো কি আছেনো মোনাটোত তই নিজে খুলি চা আকৌ ল হা দাদা এচোন কাপোৰ আনিছ ক'ৰ পৰা আনিলি দাদা ভাল লাগিছে বহুত ধুনীয়া লাগিছে কি ক'ৰ পৰা আনিলোঁ আজিৰ পৰা আনিলোঁ তই ক'ৰ পৰা আনিলোঁ সেইটো চাব নালাগে নহয় তই পিন্ধি আহোঁ যা পিন্ধি মোক দেখাচোন কেনেকুৱা লাগিছে তোৰ কাৰণে আনিছোঁ আকৌ হ'ব দাদা মই পিন্ধি আহোঁগৈ ৰ তাইক কিবা এটা দিবলৈ পাই এতিয়াহে মনটো ভাল লাগিছে ভগৱান তাইক এনেকৈ হাঁহি মাতি ৰখাবা প্ৰভু দাদা চাচোন দাদা মোক কেনেকুৱা লাগিছে মোৰ ভণ্টিজনীক আৰু বেয়া লাগিব পাৰেনে বহুত ধুনীয়া লাগিছে ভণ্টি আৰু এনেকৈ সদায় হাঁহি থাকিবি দেই মই আজিৰ পৰা চব আনি দিম তোক বুজিলি বহুত ধুনীয়া লাগিছে দে হ'ব মোৰ মৰমৰ দাদাটো থেংক ইউ ইমান ধুনীয়া কাপোৰযোৰ আনি দিয়াৰ কাৰণে থেংক ইউ দাদা ভণ্টি হ'লনে নাই তোৰ সোনকালে আকৌ ইমান টাইম লাগেনে তোৰ ওলাওঁতে দাদা গৈছো ৰ হৈছে আৰু অলপ বচোন গৈ আছো সোনকালে আকৌ ভণ্টি দেৰি হৈ আছে নহয় দাদা এয়া ল মই ৰেডি বল সোনকালে যাওঁ এতিয়া বল যাওঁ দাদা খবৰ আছে কিয় আৰু এটা ভাল খবৰ আছে জাননে সেইকাৰণে মোৰ দেৰি হ'ল ভাল খবৰটো কি জাননে নাই কওনে নকওঁ মই খং কৰা নাই শ্বপিং কৰাম বুলি কৈছোৱে মই শ্বপিং কৰামগৈ কিন্তু তই সোনকালে ওলাব লাগে ন মোৰতো কাম আছে সেইকাৰণেহে কৈছোঁ সোনকালে ওলাবলৈ বাৰু কি ভাল খবৰ কচোন বাৰু দাদা সিদিনা যে মই দিছিলোঁ এছআই এক্সামটো আজি ৰিজাল্ট দিলে আৰু মই ফাৰ্ষ্ট পজিশ্যনত আহিলোঁ গম পাইছ কি ভাল খবৰ তেন্তে হ'লে এইটো ইমান টাইম কোৱা নাছিলে কিয় মোক ইমান ভাল খবৰটো লুকুৱাই ৰাখিছ যে সোনকালে ক'ব লাগে ভাল কথা দেখোন হ'ব দে মোৰ মৰমৰ ভণ্টিজনী ইমান ভাল খবৰ দিছ ব'ল আজি তই যি শ্বপিং কৰ তোৰ ইচ্ছামতে কৰিবি ব'ল সোনকালে যাওঁ আহোঁগৈ ব'ল আজি পাৰ্টি খাব লাগিব ব'ল ঘৰত খানা খাম আমি দুইটাই আজি ইমান ভাল খবৰ দাদা আজি আমি দুইটাই পুৰা ফূৰ্তি কৰিম আৰু এইখিনি যে মই হ'ব পাৰিছোঁ অকল তোৰ বাবে দাদা অকল তোৰ বাবে তই মোক ইমানখিনি সুবিধা দিয়াৰ বাবে মই এইখিনি কৰিবলৈ সক্ষম হৈছোঁ দাদা অকল তোৰ কাৰণে এইখিনি সম্ভৱ হৈছে মোৰ ব'ল সোনকালে আহোঁগৈ ব'ল অকল মোৰ কাৰণে নহয় দে তইও বহুত কষ্ট কৰ মই দেখিছোঁ নহয় দিন ৰাতি পঢ় মোৰ বহুত ভাল লাগিছে ভণ্টি বহুত ভাল লাগিছে তই আৰু ডাঙৰ মানুহ হ মই তাকে বিচাৰোঁ হ'ম দাদা আৰু ডাঙৰ মানুহ হ'ম তোৰ যদি আশীৰ্বাদ থাকে মই আৰু আগুৱাই যাম মা পাপা নোহোৱাৰ পৰা তই মোক যিমানখিনি কষ্ট কৰি ডাঙৰ কৰিছ মই কেতিয়াও পাহৰিব নোৱাৰোঁ দাদা কেতিয়াও মই পাহৰিব নোৱাৰোঁ হ'ব দে এতিয়া ব'ল আৰু ইম'চনেল কৰি নাথাকিবি ব'ল ব'ল দাদা ভণ্টি তই ডিউটিৰ পৰা আহিলে নেকি দাদা তই ক'ত যাব ওলাইছানো মই ডিউটিৰ পৰা অহা নাই মই ডিউটিতে আছোঁ মই তোক গ্ৰেপ্তাৰ কৰিব আহিছোঁ দাদা কি কথা কৈ আছ ভণ্টি কি কৈছ মানে গ্ৰেপ্তাৰ কৰিব আহিছোঁ এতিয়া মই ধেমালি কৰি থকা সময় নাই মই কাম এটাত যাওঁ কাম এটা আছে তই আহিছ যদি ফ্ৰেছ হৈ লৈ খাই বৈ ল'বি যা দাদা মই ধেমালি কৰি থকা নাই দাদা মই
চিৰিয়াছলি কৈ আছো আৰু বাহিৰত গোটেই ষ্টাফ ৰৈ আছে মই অকলে সোমাই আহিছো কাৰণ তোক মোৰ কিছুমান কথা সুধিবলগীয়া আছিলে দাদা তই এনেকুৱা কিয় কৰিলি দাদা কিয় কৰিলি কচোন মই মই কি কৰিলো ভণ্টি মই কি কৰাৰ কথা কৈছনো তই দাদা তই মোৰ বিশ্বাসবোৰ কিয় ভাঙিলি দাদা তই এনেকুৱা কিয় কৰিলি তই এইবোৰ কামত কিয় হাত দিলি দাদা তই এতিয়া যে যাও এতিয়া চাগে তালৈকে যাও নহয় জানো তোক এনেকুৱা বুলি ভাবা নাছিলো দাদা তই এনেকুৱা ওলাবি বুলি ভাবা নাছিলো কিমান কথা লুকুৱাবি তই মোৰ পৰা আৰু সব কথা দুখৰ পৰা লুকুৱাই আহিলি আৰু এতিয়া মই কি কৰিম দাদা এতিয়াতো মই বাধ্য নিজৰ কৰ্তব্যৰ কাৰণে মই এতিয়া তোক গ্ৰেফতাৰ কৰিব লাগিব দাদা আৰু তই এইবিলাক ভুল পথে গৈ আছিলি দাদা বহুত ভুল পথে গৈছ তই এইবোৰৰ পৰা নিজকে সাৰেণ্ডাৰ কৰ দাদা তই সলনি হ দাদা সলনি হ কি কথা কৈ আছো ভণ্টি কি কৰিলো মই কচোন কি কৰিলোনো দাদা তই যিমানবোৰ 2 নম্বৰী কামত সোমাই পৰিছিলি এতিয়া সকলোবোৰ ধৰা পৰি গ'ল গম পাইছনে সকলোবোৰকে গ্ৰেফতাৰ কৰা হৈছে এতিয়া মাত্ৰ তই বাকী আছ এতিয়া কি কৰোঁ মই কচোন তই মোক কিয় এনেকুৱা কৰিলি মোক ইমান বিপদত কিয় পেলালি দাদা তোৰ বাহিৰে মোৰ আছে কোন এতিয়াতো মই কি কৰিম কচোন মই জানিছিলো তই কিবা এটা কাম কৰিছ মোক গাঁৱৰ মানুহেও কৈছিলে কিন্তু মই নুশুনিলো কৈ আছিলে মোক সি বেয়া কামত গৈছে কিন্তু মই কাৰো কথা বিশ্বাস নকৰিলো দাদা কাৰণ মই জানিছিলো মোৰ দাদা এনেকুৱা হ'ব নোৱাৰে কিন্তু তই মোৰ বিশ্বাসটো ভাঙি দিলি দাদা তই মোৰ বিশ্বাসটো ভাঙি দিলি তই মোক খুৱাব পিঠাব গৈ তই ইমান 2 নম্বৰী কামত হাত দিলি দাদা তাৰ সলনি মই নোখোৱাকে থকাটোৱে ভাল পালো হয় ইমানবোৰ ঘৰ দুৱাৰ বনাই মোক ইমান আজাদিত ৰখাইছিলি তই এই 2 নম্বৰী কামবোৰ কৰি এতিয়াহে বুজিছো দাদা কিন্তু এইবোৰ তই ভুল কৰিলি দাদা মোক পঢ়াই শুনাইতো ভাল মানুহ কৰিলি আৰু নিজে ধ্বংস হৈ গলি দাদা নিজে কি হৈ গলি ভাবি চাচোন এবাৰ এতিয়া তই কি হ'ব কচোন তইতো এতিয়া কষ্ট পাবি মোৰ কি হ'ব মই কাৰ লগত থাকিম দাদা তই কিয় এনেকুৱা কৰিলি মই লঘোনে থাকিলো হয় কিন্তু তই এনেকুৱা কামত সোমাইছ বুলি জনা হয় মই কেতিয়াও সোমাবলৈ নিদিওঁ দাদা মোক এবাৰো নজনালি তই মোৰ বিশ্বাস ভাঙিলি দাদা তই মোৰ বিশ্বাস ভাঙি দিলি ভণ্টি মোক মাফ কৰি দে ভণ্টি মই কি কৰিম কচোন মই কি কৰিম মা পাপা ঢুকোৱাৰ পৰা তই যিমানখিনি কষ্ট পাইছ মোৰ সহ্য হোৱা নাছিলে মা পাপা ঢুকোৱাৰ পৰা তই এসাঁজ ভালকৈ খাব পৰা নাছিলি ভালকৈ কাপোৰ পিন্ধাব পৰা নাছিলোঁ মই যাৰ ঘৰত হাজিৰা কৰিব যাওঁ সিহঁতেতো কামখিনি ঠিকেই কৰায় কিন্তু পইচা দিয়াৰ সময়ত পইচা দিব নিবিচাৰে আৰু ঘৰত আহি তোক মই কেনেকৈ খুৱাম পিছত এইবোৰে ভাবি চিন্তি মই এজন মানুহক লগ পালোঁ আৰু মানুহজনে মোক এইবোৰ কামৰ বিষয়ে ক'লে এইবোৰ ড্ৰাগছ কিবা কিবি ছাপ্লাই দি মই বহুত টকা পাইছিলোঁ তেতিয়া বহুত টকা পাই মোৰ পিছত লোভ লাগি গ'ল আৰু তোকো যেতিয়া চব দিব পাৰিছোঁ তোৰ মুখত হাঁহি দেখোঁ মোৰ তেতিয়া ভাল লাগে সেইবাবে এইবোৰত মই গৈ বেছিকৈ সোমাই পৰিলোঁ ভণ্টি মোৰ ভুল হৈছিল মোক ক্ষমা কৰি দে মই জানিছো দাদা এইবোৰ সব তই মোৰ কাৰণেই কৰিলি মোক ভালকৈ ৰাখিবৰ কাৰণেই কৰিলি কিন্তু তই বহুত বেছিলৈ সোমাই পৰিলি দাদা তই বহুত বেয়া কাম কৰিলি এতিয়া আৰু কোনো তোক মাফ নকৰে সকলো ৰৈ আছে তোক গ্ৰেফতাৰ কৰি লৈ যাবলৈ মই তোক এতিয়া বচাব নোৱাৰিম দাদা তই কষ্ট পাবি এতিয়া তই কষ্ট পোৱাটো মোৰচোন সহ্য নহয় দাদা একো নহয় দে ভণ্টি এতিয়া আৰু তই পঢ়ি শুনি ডাঙৰ মানুহ হলি মোৰ কাম শেষ মোক এতিয়া ধৰি লৈ যাব দে এতিয়া মোৰ আৰু একো কাম বাকী নাই মা পাপাৰ আশাবোৰ মই পূৰণ কৰিব পাৰিলোঁ মই ধ্বংস হ'লোঁ কিন্তু তোক মই মানুহ বনালোঁ এতিয়া আৰু মোৰ অকণো দুখ নালাগে মোক ধৰি লৈ যা মই বেয়া কাম কৰিছোঁ তাৰ শাস্তিটো মই পাবই লাগিব ন ভণ্টি তই দুখ নকৰিবি দাদা তই কিয় কৰিলি এইবোৰ দাদা বল